নমস্কাৰ চাই আছে ND24 আৰু আজি পুনৰ এখন অৰণ্যমুখী এটা বাটত মই সঞ্জীৱ প্ৰকাশ আজি পুনৰ এখন অৰণ্যৰ কাহিনী ক'বলৈ আহিছো আৰু আজি আমি যিখন অৰণ্যৰ কাহিনী ক'ম সেই অৰণ্যখনক লৈ যোৱা প্ৰায় 10-12 দিনত অসমৰ সংবাদ মাধ্যমত ব্যাপক চৰ্চা আপোনালোকে নিশ্চয় ধৰিব পাৰিছে মই কোনখন অৰণ্যৰ কথা কৈছো অসমৰ যিসমূহ ৰাষ্ট্ৰীয় উদ্যান আছে বা ভাৰতবৰ্ষৰ যিসমূহ ৰাষ্ট্ৰীয় উদ্যান আছে সেই ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাত নৱতম সংযোজন ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান বা ৰায়মনা নেশ্যনেল পাৰ্ক যোৱা বিশ্ব পৰিৱেশ দিৱসৰ দিনা অসমৰ মুখ্যমন্ত্ৰীয়ে এখন নতুন ৰাষ্ট্ৰীয় উদ্যান ৰূপে ৰায়মনাক স্বীকৃতি দিলে কিন্তু ইয়াৰ আগলৈকে ৰায়মনা সম্পূৰ্ণ অখ্যাত আছিল বিশেষকৈ কোকৰাঝাৰ জিলাৰ বহু লোকে নাজানিছিল যে ইয়াত এনে এখন অৰণ্য আছে হঠাৎ ৰায়মনাই কিদৰে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰিলে এটা কথা উল্লেখ কৰিম যে যদিও হঠাৎ এই অৰণ্যই ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰিছে কিন্তু ইয়াৰ নেপথ্যত আছে দীৰ্ঘদিনীয়া এটা প্ৰচেষ্টা আৰু কিছু লোকৰ সাংঘাতিক শ্ৰম আৰু ত্যাগ এখেত প্ৰাঞ্জল তালুকদাৰ মই প্ৰথমতে আপোনাৰ পৰিচয়টো অলপ জানিব বিচাৰিম আপুনি ইয়াত কি ধৰণে কাম কৰি আছে মোৰ নাম প্ৰাঞ্জল তালুকদাৰ মই ইয়াতে ধৰক ফাৰ্ষ্ট জইনিং মোৰ ইয়াতে কচুগা ডিভিজনত এজ এ ফৰেষ্টাৰ ওৱান হিচাপে জইন কৰি আৰু লাষ্ট ইয়াৰ মই ইয়াত কচুগা চেণ্ট্ৰেল ৰেঞ্জত মই চাৰ্জ লওঁ এজ এ IC চেণ্ট্ৰেল ৰেঞ্জ কচু আমি অৰণ্যখনলৈ যাম আপোনাৰ লগত আজি আপুনি আমাক দিনটো ফুৰাব লাগিব কিন্তু তাৰ পূৰ্বে মই জানিব বিচাৰিম যে অৰণ্যলৈ গৈ আমি আচলতে কি দেখা পাম কি আছে ভিতৰত হয় হয় প্ৰথমতে মই ক'ব লাগিব ধন্যবাদ দিব লাগিব এই কচুগা ৰিজাৰ্ভ ফৰেষ্টখন আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এইখন ৰায়মনা নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰে 5 জুন তাৰিখে আৰু ইয়াতে 10 তাৰিখে আমাৰ মাননীয় ফৰেষ্ট মিনিষ্টাৰ শ্ৰী পৰিমল শুক্লবৈদ্য ছাৰে এইখন আমাক BTCক হেণ্ড অভাৰ কৰে আৰু লগতে তেওঁ এইখন ৰায়মনা নেশ্যনেল পাৰ্কখন অপেন কৰে হয় আমি এইপিনে আমাৰ এই চাইডত গ'লে আমি পেপচু পাম আমি পেপচুলৈকে এতিয়া আমি যাম তাত আপোনালোকে যাওঁতে কিছুমান জীৱ জন্তু দেখিব আৰু এতিয়া কি হয় এইখন আছিলে কচুগা ৰিজাৰ্ভ ফৰেষ্ট আছিলে ফাৰ্ষ্ট টাইমত এতিয়া ৰায়মনা নেশ্যনেল পাৰ্ক হ'ল কিন্তু এতিয়া জীৱ জন্তু ইয়াত বহুতখিনি জীৱ জন্তু ইয়াতে আছে আমাৰ ইয়াতে আপোনাৰ 25 বিধ আমাৰ স্পেচিছ এনিমেল ইয়াত আছে আৰু শিডিউল 1 শিডিউল 2 স্পেচিছ ইয়াতে আছে আৰু 134 আপোনাৰ বাৰ্ড স্পেচিছ আছে আৰু প্লেণ্টটো বহুতখিনি আছে 300 এপ্ৰক্স 300 ক্ৰছ আছে আপোনাৰ ইয়াতে প্লেণ্ট নতুন ৰাষ্ট্ৰীয় উদ্যান আমি যাবলৈ চেষ্টা কৰিম তেওঁ কৈছে যে 25টাকৈ প্ৰজাতিৰ ইয়াত বিভিন্ন বন্যজন্তু আছে চৰাই পৰা এতিয়া সময় নহয় স্বাভাৱিকতে উইণ্টাৰত চৰাই আহে আৰু গুৰুত্বপূৰ্ণ কথা ইয়াত বিভিন্ন প্ৰজাতিৰ গছ আছে নতুন এখন ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ অভ্যন্তৰত আমি প্ৰৱেশ কৰাৰ চেষ্টা কৰিম এজা কিনকিনীয়া বৰষুণৰ মাজেৰে আমাৰ যদি ভাগ্যই যদি আমাক সংগ দিয়ে তেনেহ'লে আমি আশা ৰাখিছোঁ যথেষ্ট পৰিমাণে জীৱ জন্তু ইয়াত আমি দেখিবলৈ পাম আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ কিছু দূৰ তেওঁ কৈছে যে আমাক ভূটান সীমান্ত পৰ্যন্ত যিহেতু এই অঞ্চল এই অৰণ্য বিয়পি আছে গতিকে ভূটান সীমান্ত পৰ্যন্ত তেওঁ আমাক লৈ যোৱাৰ কথা কৈছে আপোনালোকে সেইখিনি সময়ত পৰিৱেশ দিৱসৰ কাৰ্যসূচী পালন কৰি আছিলে গছ পুলি ৰুই আছিলে সেইখিনি সময়তে খবৰটো আহিলে গুৱাহাটীত মুখ্যমন্ত্ৰীয়ে এনাউন্স কৰিলে যে ৰায়মনাই ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি পাব কেনেকুৱা লাগিছিলে মানে খুবেই আনন্দিত কৰিছোঁ আৰু আমি সেইটো বাট চাই আছিলোঁ কেতিয়া এইখন কচুগা ৰিজাৰ্ভ ফৰেষ্টখন কেতিয়া মানে আপোনাৰ ৰায়মনা নেশ্যনেল পাৰ্ক হয় সেইটো আমি বাট চাই আছিলোঁ আৰু সেইদিনা মানে আমি খবৰ পাই খুবেই আনন্দিত আৰু নহ'লে কি হ'লে কচুগা ৰিজাৰ্ভ ফৰেষ্টখন বচাবৰ কাৰণে খুব এটা মানে আমাৰ কাৰণে আমাৰ কঠিন হ'ল হয় যিহেতু এতিয়া ৰায়মনা নেশ্যনেল পাৰ্ক হ'ল সেয়েহে আমি এতিয়া মানে খুবেই মানে পাৱাৰ এটাও পালোঁ আমি আৰু গোটেইখিনি কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমাৰ খুবেই মানে সুবিধা হ'ব আৰু আমি যেতিয়া মানাহলৈ যাওঁ বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এনেকৈ ভিতৰলৈ প্ৰৱেশ কৰোঁ দেখা যায় যে বেছিভাগ গ্ৰাছলেণ্ড ঘাঁহ
ইয়াত কিন্তু অৰণ্যৰ চৰিত্ৰ কিছু সুকীয়া হয় হয় ইয়াতে সুকীয়া কিয়নো ইয়াতে আপোনাৰ যেতিয়া এখন নেশ্যনেল পাৰ্ক হ'ব তেতিয়া মানে ধৰক গ্ৰাছলেণ্ড মেনেজমেণ্টৰ কাৰণে য'ত ধৰক কিছুমান মানে এনিমেলৰ কাৰণে আপোনাৰ কি হয় গ্ৰাছলেণ্ড লাগে ইয়াতে আপুনি দেখিব ইয়াতে খুবেই কম মানে গ্ৰাছলেণ্ড ইয়াতে খুবেই কম আৰু এতিয়া আছে এনিমেল আছে নথকা নহয় এনিমেল আছে কিন্তু মানে কি আপোনাৰ কম য'ত গ্ৰাছলেণ্ড এৰিয়া আছে তাতে মানে গোটেইখিনি এনিমেল যাই ফেলে তাত আপোনাৰ কি হয় জমা হয় আৰু সেইটোৰ কাৰণে এতিয়া যদি আমি কিছুমান থাকে এইবিলাক দেখিছোঁ গোটেই জাৰ্মান এৰিয়া এতিয়া এইবিলাক আমি পৰাপক্ষে আমি এইবিলাক উঠাব লাগিব জাৰ্মান এৰিয়াবিলাক উঠাই তাতে আমি গ্ৰাছলেণ্ড ৰুব লাগিব আগত আপোনাৰ কি আছিলে ইয়াত গোটেই শাল এৰিয়া আছিলে গোটেই শাল গছ আছিলে আপোনাৰ য'ত শাল গছ থাকে তাত মানে কি বেলেগ এটা স্পেচেছ এটা হোৱাৰ কাৰণে অলপ অসুবিধা হয় যেতিয়া শাল আছিলে এইবিলাক গছ আমি দেখা পোৱা নাছিলোঁ কিন্তু এতিয়া আপোনাৰ সেইবিলাক গছ ডাঙৰ হ'ল এতিয়া মিক্স ভেজিটেশ্যন এটা আহিছে ইয়াতে হয় আৰু এনিমেলৰ কাৰণে আপোনাৰ কি অকল শাল গছটোৱে যে লাগিব এইটো নহয় গোটেই গছবিলাকে আপোনাৰ প্ৰয়োজন মিক্স ভেজিটেশ্যন হোৱাটো প্ৰয়োজন আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ ঠিক হাবিতলীয়া পথেৰে আমি আগবাঢ়িছোঁ ভূটান সীমান্ত অভিমুখে কিছু সময় ইয়াত জিৰণি লৈছোঁ আৰু কেইবা কিলোমিটাৰ যাব লাগিব কিন্তু দেখিছোঁ দুজন ব্যক্তি দুজনে ফৰেষ্ট গাৰ্ড বা বনৰক্ষী মই তেওঁলোকৰ পৰা জানিব বিচাৰিম ক'ৰ পৰা আহিছে কেনেকুৱা ধৰণে চলি আছে ডিউটি আমাৰ কণ্টিনিউ চলি আছে মানে আমি 24 আৱাৰ্ছ আমি কিবা কৰি আছোঁ ডিউটি যিমান পাৰোঁ আমাৰ পৰা চেষ্টা কৰি আছোঁ কিবা এইটো মানে যিমান বন কিবা আছে আমাৰ জন্তুবিলাক ৰক্ষা কৰিব কি জন্তু আছে ভিতৰত জন্তু ক'ব গ'লে বহুত আছে আমাৰ ইয়াতে মানে এতিয়া দেখা নাযায় মানে এতিয়া মানে জংঘলবিলাক অলপ কিবা মানে জাৰ্মানবিলাক ডাঙৰ হৈ গ'ল চোৰাং চিকাৰী পায় নেকি কেতিয়াবা পাই আমি ধৰিছোঁ বহুত আমি দিছোঁ আমি জেলতো দিছোঁ আছে আমাৰ লগত ৰেকৰ্ড দেখিছোঁ আপুনি পেট্ৰলিং কৰি আছে ডিউটি কৰি আহিছে চোৰাং চিকাৰী পায় নেকি কেতিয়াবা চোৰাং চিকাৰী পায় নাপোৱা নহয় নেশ্যনেল পাৰ্ক হৈ আমাৰ মনটো ভাল লাগিছে অলপ পাৱাৰটো ষ্ট্ৰেংথটো অহা নিচিনা লাগিছে যেনেকুৱা কাম কৰিব পাম বুলি আশা কৰি আছে আৰু কি বন্দুক ঠিকে আছেনে বন্দুক চলে না চলা নহয় ঠিকে আছে গুলি ফুটাই নে নুফুটে ফুটে আমাৰ এই কেতিয়াবা হাতীৰ লগত অলপ মুখামুখি হৈ অলপ ফায়াৰিং কৰিব লগা হয় সেয়ে আৰু মই এটা বেলেগ এটা কথা সুধিম আপোনাক যে আমি জানো যে এটা সময়ত এই গোটেই অঞ্চলবিলাক বিভিন্ন সময়ত উগ্ৰপন্থী আছিলে সেই সময়বোৰ কেনেকুৱা আছিলে নাই আমাৰ লগত আমি যিমান ডিউটি দি আছিল ইহঁতে ক'ত থাকে আমাৰ লগত ইমান মুখামুখি হোৱা নাই উগ্ৰপন্থীৰ সমস্যা আছিল কিন্তু জাষ্ট ভয় দেখাৱা আছিল আমাক কিন্তু আমি ডিউটি কৰি আছিল তথাপিও আমি লগ হোৱা নাই ডিষ্টাৰ্বো দিয়া নাছিল এইসকল হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ ফ্ৰণ্টলাইন ষ্টাফ তেওঁলোক বনৰক্ষী আৰু এইসকলৰ ওপৰতে এই নতুন ৰাষ্ট্ৰীয় উদ্যানখনৰ নিৰাপত্তাৰ বিষয়টো ইয়াৰ বনজ সম্পদ বন্যপ্ৰাণীসমূহৰ নিৰাপত্তাৰ সমগ্ৰ বিষয়বোৰ নিৰ্ভৰ কৰিছে অৰণ্যৰ মাজৰ পথেৰে কিছু দূৰ আগবাঢ়ি আহি উপস্থিত হৈছোঁ এটা ঠিক তিনিআলি বুলি ক'ব লাগিব দুইফালে দুটা হাবিতলীয়া পথ পিছফালে আমি যিটো পথেৰে আহিছোঁ এতিয়া তিনিটা ৰাস্তা দেখিছোঁ ক'লৈ যায় এইটো হ'ল আপোনাৰ 5 নম্বৰ ৰাইড বুলি কয় 5 নম্বৰ ৰাইড এইটোদি আমি যদি যাওঁ এতিয়া ট্ৰাম লাইন এটা আছে ট্ৰাম লাইনটো লগ পাম আৰু এইটো হ'ল আপোনাৰ গঙাৰ লামা বুলি কয় এইটো হ'ল ভূটানৰ লগত কানেক্ট আছে এই ৰাস্তাটো ভূটানৰ লগত কানেক্ট আছে আপোনাৰ ইণ্ডিয়া ভূটান বৰ্ডাৰত আপোনাৰ কিছুমান গাঁও আছিলে ভূটান গাঁও আছিলে নেপালী আপোনাৰ তাত নেপালী জনগোষ্ঠী আছিলে সেই গাঁৱৰ পৰা কি কৰে ভূটানৰ তেওঁলোকে কি কমলা বিক্ৰী কৰিব আহিছিলে আমাৰ ইণ্ডিয়াত এইটো ৰাস্তাৰে আহিছিলে এইটো ৰাস্তাৰে আমাৰ কচুগাঁও ধৰক এই অঞ্চলত আমাৰ ভূটানৰ গাঁৱৰ অঞ্চল মানে আপোনাৰ বৰ্ডাৰৰ যিবিলাক আপোনাৰ মানুহ আছে তেওঁলোকে কমলা বিক্ৰী কৰিব পাৰিছে এই গঙাৰ লামা ৰাস্তাৰ আৰু সেইটোৰ কাৰণে আমি এই ৰাস্তাটোৰ নাম দিছোঁ গঙাৰ লামা আচৰিত কথা তেখেতে কৈছে যে এই যিখিনি জেগাত আচলতে আমি আহি উপস্থিত হৈছোঁহি ইয়াত এই অঞ্চলটোৰ প্ৰায় যি দুটা ৰাস্তা ফাটি গৈছে সেই দুটা ৰাস্তাই যেন বুৰঞ্জীৰ দুটা ভিন্ন অধ্যায়ক প্ৰতিনিধিত্ব কৰিছে তেওঁ কৈছে যে এফালেৰে আহিছিলে ভূটানৰ পৰা কমলা বেচিবলৈ কিছুমান মানুহ আহিছিলে অৰ্থাৎ ভূটান আৰু ভাৰতৰ মাজত বাণিজ্য চলিছিলে এইফালেৰে আৰু সোঁফালৰ যিটো ৰাস্তা এইফালে ট্ৰাম লাইন চলিছিলে ট্ৰাম গাড়ী চলিছিলে এই অৰণ্যৰ মাজত ট্ৰাম গাড়ী চলাটো এটা অকল্পনীয় কথা আজিৰ তাৰিখত কিন্তু এসময়ত কেনেকুৱা ধৰণৰ আছিলে পৰিৱেশ সেই পৰিৱেশ সম্পৰ্কত কিছু বুজ লোৱাৰ উদ্দেশ্যে আমি পুনৰ আগবাঢ়ি যাম আৰু কিছু দূৰ
সংবাদ মাধ্যমত বিগত কেইটামান দিন ধৰি ব্যাপক চৰ্চাত থকা এখন অৰণ্য, সেই অৰণ্য হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। অসম চৰকাৰে নতুনকৈ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাভুক্ত কৰিছে। কিন্তু গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে মই এই মুহূৰ্তত যি স্থানত আছোঁ, এইফালেৰে এটা ট্ৰাম গাড়ী চলিছিলে এসময়ত, ট্ৰাম লাইন এটাৰ ওপৰত আছোঁ, যিখিনি সময়ত আজিৰ তাৰিখত যিখন ঠাই, যি অঞ্চল এখন অৰণ্যৰূপে বিখ্যাত। ইয়াত বিভিন্ন গছ আছে, বিভিন্ন প্ৰজাতিৰ বিভিন্ন বন্যপ্ৰাণী, চৰাই চিৰিকটি ইয়াত আছে। কিন্তু ভাবিলে আচৰিত লাগে, এই পথেৰে এসময়ত এই অৰণ্যৰ মাজেৰে, আজিৰ তাৰিখত যি অৰণ্য, সেই অৰণ্যৰ মাজেৰে এসময়ত ট্ৰাম গাড়ী চলিছিলে। মই ইয়াত DFO চাহাবক লগ পাইছোঁ। তেখেত যথেষ্ট পলম হ'ল আপোনাৰ আহি পাওঁতে। সৰ্বপ্ৰথম মই NDTV24 চেনেলক মই মোৰ মৰম যাচিছোঁ আৰু ধন্যবাদ দিছোঁ। বহুত ধন্যবাদ, খুব ভাল লাগিছে আপোনাৰ ইয়ালৈ আহি। জানো যে প্ৰায় 422 বৰ্গ কিলোমিটাৰ মাটিকালিৰ অৰণ্য। ইয়াত ভূটান এফালে আছে, এফালে ৱেষ্ট বেংগল আছে, এফালে ইয়াত বুৰঞ্জী প্ৰসিদ্ধ সোণকোষ নৈখনৰ সৈতে সম্পৰ্ক আছে। এই বিষয়ে আমাক অলপ কওক। মোৰ ৰাইট ছাইডৰ যিটো ৰাস্তা, এইটো একচুৱেলি ট্ৰাম লাইন আছিলে। আপোনাৰ একচুৱেলি ট্ৰাম লাইন বনোৱা উদ্দেশ্যটো হৈছিলে কি, তেতিয়া আমাৰ জংঘলৰ প্লাণ্টেশ্যনবিলাক চলি আছিলে। সেই প্লাণ্টেশ্যন চলাওঁতে আপোনাৰ লেবাৰবিলাক আনিব লাগে, প্লাছ প্লাণ্টেশ্যনত মানে পানী দিব লাগে। সেইকাৰণে তেখেতসকলে এই ট্ৰামটো ইউজ কৰিছিলে। তাৰপিছত এই লেবাৰ আনি মানে আনা আৰু লৈ যোৱা, তাৰপিছত প্লাণ্টেশ্যনবিলাকত পানী দিয়া, এইবিলাকৰ কাৰণে তেখেতসকলে এইটো মানে ট্ৰামটো ইউজ কৰিছিলে। তাৰপিছত এইটো আমাৰ 5 নম্বৰ ৰাইড, এই ইয়াতে তিনালি জংচন হৈছে, এই 5 নম্বৰৰ আমাৰ এটা কেম্পো আছিলে। তো আমি এতিয়া ইয়াতে আকৌ মানে কেম্পত প্ৰপ'জাল দিম, মানে এইটো ৰায়মনা নেশ্যনেল পাৰ্কৰ আণ্ডাৰত। এতিয়া 5th শ্বুটো হ'ল একচুৱেলি ভূটানৰ এৰিয়া, ভূটানৰ ৰয়েল ভূটান নেশ্যনেল 5th নেশ্যনেল পাৰ্ক এইটো। তাৰপিছত এটা নদী আছে, সেই নদীটো আমাৰ সীমা। তাৰপিছত আকৌ ৱেষ্টাৰ্ণ ছাইডৰ হ'ল আপোনাৰ কোচবিহাৰৰ পৰে বাক্সা ডিভিজন। বাক্সাৰ যিখন টাইগাৰ ৰিজাৰ্ভ আছে ৱেষ্ট বেংগলৰ, পশ্চিমবংগৰ, ঠিক আমি ইয়াৰ পৰা যদি আমি শ্ৰীৰামপুৰ পাৰ হৈ পেলাই যদি আমি যাওঁ, বাৰবিছা পাৰ হৈ পেলাই ভূটানৰ ৰাস্তাত এখন অৰণ্য দেখা যায়। সেই বাক্সাৰ টাইগাৰ ৰিজাৰ্ভৰ লগত কিবা সম্পৰ্ক আছে নেকি এই অঞ্চলৰ? হয়, যিটো 5th নেশ্যনেল পাৰ্ক আছে ভূটানৰ, সেইটোৰ লগত বাক্সাৰ যিটো কানেক্টিভিটিটো, এইটো একদম বিৰাট মানে ইনটেক ইয়াত। সেইকাৰণে আমাৰ ইয়াতে মেইন এলিফেণ্ট কনফ্লিক্টটো নাই। ভিতৰত যিমান ভিতৰত যাব আপুনি আচৰিত পাব যে ইমান গভীৰ জংঘল। তো ইয়াত আমাৰ এনিমেলছবিলাক ইয়াতে মানে থাকিবলৈ ইমান সুবিধাবিলাক আছে, আপোনাৰ কোনো প্ৰব্লেম নাই। আৰু এইটো ইনটেক ফৰেষ্ট হোৱাৰ কাৰণে তেওঁলোকক মানে আমি সহজে ইয়াতে মানে চাইটিং হ'ব নাপাওঁ। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু কিছু ভিতৰলৈ আমি যাব লাগিব। তেখেত আছিল DFO ব্ৰহ্ম ডাঙৰীয়া। এই মুহূৰ্তৰ পৰা তেখেতো আমাৰ সৈতে সংগী হ'ব। আৰু গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে যিহেতু ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি ৰায়মনাই লাভ কৰিছে, গতিকে যথেষ্টখিনি কৰিবলগীয়া নতুন নতুন কাম তেওঁলোকৰ আছে। তেওঁলোকৰ কি পৰিকল্পনা, আৰু বিশেষকৈ ইয়ালৈ ৰাষ্ট্ৰীয় উদ্যান হিচাপে এই অঞ্চলৰ নাম প্ৰচাৰ হোৱাৰ লগে লগে বিভিন্ন লোক ইয়ালৈ আহিবলৈ ইচ্ছা কৰিছে। আগন্তুক সময়ত হয়তো এক পৰ্যটন ক্ষেত্ৰ হিচাপেও গঢ় লৈ উঠিব ৰায়মনাই। এই সকলোবোৰ বিষয়ে আমি জানিব পাৰিম বা কথা পাতিম, কিন্তু কিছু আৰু ভিতৰলৈ আমি যোৱাৰ চেষ্টা কৰিম এই মুহূৰ্তত। ৰায়মনাৰ হাবিতলীয়া বাটেৰে ভূটানৰ সীমান্ত অভিমুখে আগবাঢ়ি যোৱা পথত কিছু দূৰ আগবাঢ়ি আহি আমি উপস্থিত হৈছোঁ এটা বন শিবিৰত। এই বন শিবিৰটোৰ বিষয়ে কিছু জানাৰ বা বুজাৰ চেষ্টা কৰিম। এইটো হ'ল আপোনাৰ 6 নম্বৰ কেম্প। এইটো কেম্প একচুৱেলি আগত নাছিলে। এইটো মই ভাবিলোঁ কি ইয়াতে যদি এটা কেম্প বহাওঁ, অন্তত ওচৰৰ যিখিনি আপোনাৰ গছ গছনি আছে, যিখিনি জীৱ জন্তু আছে, সেইখিনি অন্তত এটা ষ্টাফ দিলে আমাক সেইখিনি বাচিব। কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰত মই সেই হিচাপে এই কেম্পটো মই নিজাববীয়াকৈ সিদ্ধান্ত ল'লোঁ যে এটা কেম্প বহাবৰ কাৰণে। চৰকাৰী কোনো ধৰণৰ পইচা পোৱা নাই, এইটো ছাৰে দিব। ছাৰে কৈছে আমি এইটো তোমালোকে বনাই লোৱা, এইটো মই ব্যৱস্থা কৰি দিম। কিমান বনৰক্ষী ইয়াত কাম কৰি আছে এইটো শিবিৰৰ পৰা? হয়, ইয়াতে আপোনাৰ 14জন বনৰক্ষী হিচাপে আছে। আৰু তেওঁলোকে এইবিলাক বাইক দেখিছে, এই বাইকবিলাক হ'ল আমি ধৰা বাইক। মই ইয়াতে যিকেইজন ধৰা বাইক আছে, আমি ইয়াতে 4-5খন বাইক দি দিছোঁ তেওঁলোকক। তেওঁলোকে ষ্টাফে তেওঁলোকে বাইকেৰে ইয়াতে ডিউটি কৰে। কাৰণ গাড়ী মটৰ ভিতৰত অলপ সোমোৱাটো দিগদাৰ হয়। বাৰিষা কালত ধৰক গাড়ী সোমোৱাটো অলপ প্ৰব্লেম হয়, বোকা হয়। সেই হিচাপে
সেইটোকে আপোনাৰ বাইকেৰে তেওঁলোকে ডিউটি কৰি আছে ৰাতি বা দিনত হাতী ওলায় আৰু হাতী ওলোৱা সেইটোকে মই মানে WTI মই এইটো ৰিকুৱেষ্ট কৰিলোঁ WTI তেওঁলোকে নিজাববীয়াকৈ আমাক WTI সনাতন ডেকা তেখেতে মোক এইখিনি উপহাৰ দিলে আৰু ইয়াতে আমাৰ ছাৰ্ভিচ প্ৰভাইডাৰ আছে গ্ৰীণ ফৰেষ্ট কনজাৰ্ভেশ্যন NGO হয় আমাৰ তেওঁলোকে আমাক খুব সহায় কৰে আৰু তেওঁলোকক লগত লৈয়ে আমি এইবিলাক কাম কনজাৰ্ভেশ্যনৰ কাম আগবাঢ়ি আছোঁ ছাৰ্ভিচ প্ৰভাইডাৰৰ কথা তেওঁক কৈছে ছাৰ্ভিচ প্ৰভাইডাৰ এজন মোৰ লগত আছে এই মুহূৰ্তত আমি লগেই পাইছোঁ তেওঁৰ লগত মই কিছু কথা পতাৰ চেষ্টা কৰোঁ আপোনাক মই অলপ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম একচুৱেলি প্ৰথমে ND24ত ধন্যবাদ জনাইছোঁ মানে আমি 2006ৰ পৰা ইয়াতে এই ৰিফু ৰিজাৰ্ভ ফৰেষ্টত মানে প্ৰটেকশ্যনৰ কাম কৰি আছোঁ মানে বহুত মানে বছৰ হৈ গ'ল 15 years মান হৈ গ'ল না 2006ৰ পৰা তো আমি মানে যেতিয়া মানে সেইটো এনেকুৱা ৰিজাৰ্ভ ফৰেষ্ট আছিল যে মানে লাহে লাহে গছ গছনি মানে ধ্বংস হ'বলৈ গৈ আছিল তো সেইটো টাইমত আমি কি কৰিলোঁ আমাৰ এই লোকেল যিবিলাক গাঁৱৰ ল'ৰা এইবিলাক এক গোট হৈ পেলাই এটা মানে ফাৰ্ষ্ট টাইমত আমি মানে আলোচনা কৰিলোঁ এইটো জংঘলৰ বিষয়ে মানে কেনেকৈ বচাব পাৰোঁ আমি প্ৰটেকশ্যন কেনেকৈ দিব পাৰোঁ তো সেইটো টাইমত মানে ষ্টাফো ইমান নাছিল তো আমি এক গোট হৈ পেলাই আমি এটা ছাৰ্ভিচ প্ৰভাইডাৰ মানে ফৰেষ্ট ডিপাৰ্টমেণ্টক মানে হেল্প দিবৰ কাৰণে আমি এটা গোট হৈ তো গ্ৰীণ ফৰেষ্ট কনজাৰ্ভেশ্যনৰ নাম দিলোঁ তাৰপিছত সেইটো এতিয়া এইটো 2006 এপ্ৰিল মাহৰ পৰা কৰি আজিলৈকে বহুত চেষ্টা কৰি আজি এই মানে নেশ্যনেল পাৰ্কটো মানে ডিক্লেয়াৰ হৈ গ'ল আজিৰ কথা বেলেগ আজি ইয়াত ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি পালে যথেষ্ট সংখ্যক আমি নিৰাপত্তা দেখিছোঁ বনৰক্ষী দেখিছোঁ এওঁলোকক দেখিছোঁ কিন্তু অতীতত কেনেকুৱা আছিল আচলতে প্ৰত্যাহ্বান কেনেকুৱা আছিলে ইয়াত চেলেঞ্জ কেনেকুৱা আছিলে বহুতখিনি চেলেঞ্জ হৈছে আমি এইটো প্ৰটেকশ্যনৰ টাইমত কেতিয়াবা আমি গাঁৱৰ মাজত সোমাই পেলাই এই যিবিলাক গছ কাটা লগ ইহঁতৰ মানে লগত কাজিয়াও হয় এইটো মানে তথাপিও আমি বুজাই এইখিনি মানে ছাকচেছফুল হ'ব পাৰিছোঁ আৰু যিহেতু আমাক ইয়াত ৰেঞ্জ অফিচাৰ প্ৰাঞ্জল দলগুৰে আমাক কৈছে যে ইয়াত প্ৰায় 14জন বনৰক্ষী আছে তেওঁলোকৰ মাজৰে মই এজনক লগ পাইছোঁ কি কৰিব লাগে আপোনালোকে ৰাতিও কৰোঁ কেতিয়াবা খোজকাঢ়ি যাওঁ দিনৰ বেলা বাইক দি যাওঁ নিজৰ বাইক আনিছে কেইটামান এতিয়াতো 3টা আছে আৰু তেলৰ প্ৰব্লেম হয় আৰু এইটো ছাৰে হেল্প কৰে ফাইনেন্সিয়েল প্ৰব্লেম বহুত হয় তেল ভৰাৰ কিবা অস্ত্ৰ আছে নাই আৰ্মছ আছে নাই বন্দুক আছে নাই আৰ্মছটো এতিয়া দিয়া নাই অৰ্ডাৰ এই আমাদের এতিয়া মানে খুকুৰি দি চলাই আৰু খুকুৰি দিয়ে ডিউটিজ কৰে হয় স্যার কেতিয়াবা চোৰাং চিকাৰী আহে নেকি হয় আহে তো এনে আমাক দেখিলে মানে ইহঁতৰ ভয় পাই পেলি পলাই যায় কিছু আগত এটা হাতী আমি দেখিছোঁ হয় এই হাতীটো হয়তো পালৰ শেষৰটো হ'ব নহ'লে সেই পালৰ পৰা তাক বাহিৰ কৰি দিয়া হাতী হ'ব অকল সেই হাতীটো খুব ভয়ানক এই মানে পালৰ হাতীৰ লগতো মানে বেলেগ হাতীৰ লগতো মানে যুদ্ধ কৰে আৰু মানুহ দেখিলেও খেদে এই হাতীটো কিছু দূৰ আগবাঢ়ি যাওঁতে দেখিছোঁ যে পথৰ পৰা সামান্য আঁতৰতে হাতীৰ এটা জাক আমি দেখিছোঁ পোৱালিও আছে কেইবাটাও জাক কি ক'ব পোৱালিও দেখিছোঁ হয় হয় সেইটো আপোনাৰ পালৰ হাতী হয় আমি যিটো জাষ্ট ফাৰ্ষ্ট দেখিলোঁ এটা ক্ৰছ হৈছিল হাতী সেইটো তেওঁলোকে ফাৰ্ষ্ট হাতী সেইটো আছিলে সেইটো ওলালোঁ সেইটো মানে তাক তেওঁলোকক মানে সেই কৰি লৈ যায় মানে ৰাস্তাটো দেখাই লৈ যায় সেই হাতীটোৱে আৰু যদি ওচৰত যদি মানুহ থাকে কিবা থাকে তেতিয়া সেই হাতীটো হয়তো তেওঁলোকৰ মাজত কিবা এটা ছিগনেল দিছে চাগে যে মানুহ আছে ওচৰত কিবা মানুহ অলপমান থাক আৰু অৱশেষত আমি হাতীৰ জাকটো দেখিছোঁ এটা এটাকৈ হাতী পাৰ হৈছে যথেষ্ট সৰু পোৱালি কেইবাটাও আমি দেখিছোঁ এয়াই আচলতে অৰণ্যৰ সৌন্দৰ্য মই আৰম্ভণিতে কৈছিলোঁ যে যদি সৌভাগ্যই সংগ দিয়ে তেতিয়াহ'লে কিন্তু আমি ইয়াত বন্যজন্তুৰ দৰ্শন আমাৰ হ'ব পাৰে স্বাভাৱিকতেই যদিও বাৰিষা ইয়াত মই পুৱাৰে পৰা বৰষুণ অব্যাহত ৰৈছে গতিকে বাৰিষাৰ এই বৰষুণৰ মাজতো কিন্তু হাতীৰ জাকটো আমাৰ চকুত পৰিছে এক মন জোৰ পৰি যোৱা দৃশ্য বুলি ক'ব পাৰি আৰু বিশেষকৈ অৰণ্যলৈ আহিলে যদি এনেকুৱা এটা দৃশ্য দেখা নাপাওঁ তেতিয়াহ'লে কিন্তু এই অৰণ্য যাত্ৰা অৰণ্য পৰিভ্ৰমণ আধৰুৱা বুলি ক'ব লাগিব গতিকে এটা কথাই ভাল লাগিছে যে প্ৰতিকূল বতৰৰ মাজতো অৰণ্যত পৰিভ্ৰমণ কৰি অসমৰ নতুন ৰাষ্ট্ৰীয় উদ্যান ৰায়মনাত আমি হাতীৰ জাক এটা প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ
কিছু দূৰ আগবঢ়াৰ পিছত আমি পুনৰ দ্বিতীয় এটা হাতীৰ জাক এই মুহূৰ্তত দেখিবলৈ পাইছোঁ। ইয়াৰ কেমেৰা পাৰ্চন পুলকৰ কেমেৰাত বন্দী হৈছে কেইবাটাও পোৱালিসহ এটা হাতীৰ জাক, আৰু জানিব পৰা মতে এওঁলোকে ইয়াতে জিৰণি লয় হাতীবোৰ আৰু কিছু ভিতৰলৈ গুচি গৈছে। মই এজন বনৰক্ষীক দেখিছোঁ, ইয়াতে হাতী ওলাই প্ৰায় ওলাই ছাৰ, আৰু এইখিনি ভিতৰত আৰু আছে, এই যে ভিতৰত অলপ সোমাই গ'লে আমি পাম, কিন্তু বহুত ভাল আছে, এইটো ডাঙৰ ভাল হ'ব, এনেকৈ জাক থাকে ছাৰ। এনেই হাতী যেতিয়া ৰাস্তাত পাৰ হয় কেনেকুৱা ধৰণে পাৰ হয়? সিহঁতে ৰাস্তা ক্ৰছ কৰাৰ কিবা নিয়ম সিহঁতৰ? ইহঁতৰ নিয়ম আছে, অলপ চাই চিন্তি এটা দুটা এনেই আগবাঢ়ি যায়, চাই পেলাই আৰু লাহে লাহে আহি থাকে এনেকৈ ধৰি লওক। এই যে আৰু এইফালে ছাইডত আছে, এই যে ৰাস্তা ক্ৰচিং হোৱা, এটা এই যে ওচৰতে ৰাস্তাৰ দুয়োফালে আছে এতিয়া বৰ্তমান, দুয়োফালে। এইটো ডাঙৰ হয় ভালটো, এইটো বহুত ডাঙৰ। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অসম ভূটান সীমান্তৱৰ্তী ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা লোকেশ্যন বিচাৰি আমি আহি এই মুহূৰ্তত উপস্থিত হৈছোঁ। পেপচু এই অঞ্চলটোৰ নাম। মোৰ পিছফালে যি অঞ্চল দেখিছে, এফালে ভূটান, এখন সুন্দৰ পাহাৰীয়া নৈখনৰ সিফালে ভূটান, আৰু ঠিক মোৰ সোঁফালে যদি মই দেখুৱাবলৈ চেষ্টা কৰোঁ, ইয়াত আছে এটা সশস্ত্ৰ সীমা বলৰ এটা শিবিৰ আছে। ইয়াৰ পৰাই তেওঁলোকে ইয়াত এটা বৰ্ডাৰ আউটপোষ্ট আছে। ইয়াৰ পৰাই তেওঁলোকে সমগ্ৰ অঞ্চলটোৰ বৰ্ডাৰিং এৰিয়াটোৰ বা সমগ্ৰ সীমান্ত অঞ্চলটোৰ নিৰাপত্তাৰ দিশটো তেওঁলোকে চোৱা চিতা কৰে। আৰু চানফান এই ৰেঞ্জ, মই ইয়াৰ ৰেঞ্জ অফিচাৰক লগ পাইছোঁ। মই প্ৰথমে আপোনাৰ পৰা কিছু বিষয় জানিব বিচাৰিম। দেখা গৈছে এটা সীমান্তৱৰ্তী এটা অঞ্চল, সিফালে ভূটান, এইফালে অসম। কি ধৰণে ইয়াত কাম কৰি আছে আপোনালোকে? এই এলেকাটো আগতে SSB কেম্পবিলাক ইয়াত নাছিল। কিছু বছৰ আগতে SSB কেম্প ইয়াতে হৈছে। তাৰপিছত আমাৰ ইয়াতে আমাৰ ফৰেষ্ট প্ৰটেকশ্যনৰ কাৰণে আমি চৰকাৰৰ পৰা আমি এটা কেম্প পাইছোঁ, এণ্টি-পচন কেম্প। এনে ফিপচু বুলি নাম ৰাখিছে। একচুৱেলি ইয়াৰ নামটো ফিপচু নহয়, এইটো আমাৰ বড়ো ভাষাতে এনে দাউজেন গন্থু বুলি কয়, কিন্তু এৰিয়াটো আমাৰ চিঙিমাদলি এৰিয়া বুলি কয়। এই এৰিয়াটো আৰু কি এণ্টি-পচিং কেম্প বুলি আপুনি কৈছে। মই জানিব বিচাৰিম, যিহেতু ভূটানৰ পৰাও হয়তো ইয়ালৈ চোৰাং চিকাৰী আহিব পাৰে, অহাৰ সম্ভাৱনা আছে, আপোনালোকে অস্ত্ৰ শস্ত্ৰ পাইছেনে নাই? আপোনাৰ বনৰক্ষীসকলে কেনেকুৱা ধৰণে কাম কৰিবলগীয়া হৈছে? কিমান ছাপোৰ্ট দিছে গভৰ্ণমেণ্টে? চাওক, এনেই আমাকতো এতিয়া 305 ৰাইফল দিছে আমাক। তাৰপিছত এইটো দি আমি এনেই আমাৰ লগতো এনেই চোৰাং চিকাৰীও লগ পালেও, কিন্তু চোৰাং চিকাৰী আমাৰ লগত এনেই মাৰামাৰি কেতিয়াও আমি পোৱা নাই। সিহঁতে আমাক দেখিলে সিহঁতে এনেই পলাই পৰে, আগতীয়াকৈ পলাই যায়। তাৰপিছত কাঠৰ যিটো 2 নম্বৰী বুলি কয় আমি, সিহঁতে স্মাগলাৰ, সিহঁতে আমাক অলপ যদি শব্দ পায়, সিহঁতে আমাৰ এতিয়া আৰা থাৰা এৰি ঠেলা এৰি সিহঁতে গুচি যায়, পলাই যায়। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ চানফান ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ মুছাহাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ অনুষ্ঠানো ইয়াৰ সামৰাৰ সময় হৈছে আৰু আমি ইয়াৰ পৰা বিদায় লোৱাৰ সময়। আমি পুৱাৰ ভাগতে যাত্ৰা আৰম্ভ কৰিছিলোঁ, এতিয়া মোৰ ঘড়ীত প্ৰায় 3:30 বাজি গৈছে, আৰু কিছু সময় পিছত হয়তো ইয়াত হাতী ওলাব পাৰে, ইয়াৰ লোকসকলে কৈছে। আৰু এটা কথা ভাল লাগিছে যে বতৰ ইতিমধ্যে মূৰ দাঙি উঠিছে। শেষ মুহূৰ্তত মই কিছু কথা জানিব বিচাৰিম ইয়াৰ বনাঞ্চলিক বিষয়াগৰাকীৰ পৰা। ব্ৰহ্ম ডাঙৰীয়া, আমাৰ সময় যথেষ্ট হৈছে, আমি ইয়াৰ পৰা বিদায় লোৱাৰো সময় হৈছে। মই শেষ মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম যে যিহেতু ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি পালে আপোনালোকৰ মৰমৰ ৰায়মনাই, এতিয়া ইয়ালৈ পৰ্যটক আহিবলৈ আৰম্ভ কৰিব, এক পৰ্যটনথলী হিচাপে হয়তো গঢ় লৈ উঠিব। পৰ্যটনথলী হিচাপে ৰায়মনাক উন্নয়নৰ কাৰণে, ৰায়মনাক ডেভেলপ কৰাৰ কাৰণে কি আশা বা কেনেকুৱা ধৰণৰ কিছু সা সুবিধা আপোনালোকক লাগে এই মুহূৰ্তত? এতিয়া আমি যিহেতু ৰায়মনা নেশ্যনেল পাৰ্ক হিচাপে এইটো এটা মানে ডিক্লেৰেশ্যনটো পাই গ'লোঁ, সেই হিচাপে আমাৰ ইয়াতে বহুত ধৰণৰ মানে বিভিন্ন ঠাইৰ পৰা পৰ্যটকবিলাক আহিব বুলি আমি বহুত আশা কৰিছোঁ। আৰু যিটো আমি য'ত নেকি থিয় হৈ আছোঁ, এইটো মানে বিশেষকৈ আমাৰ এইটো ফিপচু বুলি জেগা, ইয়াতে আগে পিছে বহুত মানে পৰ্যটকবিলাকো আহিছিলে, কিন্তু এতিয়া এই ৰায়মনা নেশ্যনেল পাৰ্ক হোৱাতে আমি আশা কৰিছোঁ বহুত দূৰৰ পৰাই এইটো মানে পৰ্যটকবিলাক আহিব।
সীমান্তৱৰ্তী এলেকাত আপোনালোকৰ এই ৰাষ্ট্ৰীয় উদ্যানখন আপোনালোকৰ এই বনাঞ্চল মোৰ অনুভৱ হৈছে যেন ইয়াত পেট্ৰলিং কৰাত বা নিৰাপত্তাৰ বিষয়টো চোৱা চিতা কৰাত যথেষ্ট প্ৰত্যাহ্বান আছে আপুনি নিজে কি কয় বৰ্তমান আমি যি পৰিস্থিতিতে আমাৰ ফ্ৰণ্টলাইন ষ্টাফ লৈ পেলাই আমি যে ডিউটি কৰিছোঁ এইটো আমাৰ চাফিচিয়েণ্ট নহয় আৰু ইয়াতে আমাৰ আৰ্মছ ক্ষেত্ৰতো তেনেকৈ মানে চাফিচিয়েণ্ট নহয় এইটো যিটো পুৰাণা আৰ্মছ সেইটো দি আমি চলি আছোঁ প্লাছ ইয়াতে আমাৰ ৱায়াৰলেছ ছেট হ'ব লাগিছিল ৱাকি টকি ছেট হ'ব লাগিছিল এইবিলাক আমাৰ নাই লগতে আমাৰ যথেষ্ট গাড়ী হ'ব লাগিছিলে মানে পেট্ৰলিঙৰ কাৰণে এইবিলাক আমাৰ নাই আৰু মেন পাৱাৰ আমাৰ তেনেকুৱা চাফিচিয়েণ্ট নাই আগত আমি যেতিয়া ৰেঞ্জ অফিচাৰ হিচাপে ইয়াতে কাম কৰিছিলোঁ তেতিয়া আমাৰ 55, 65 এনেকৈ ষ্ট্ৰেং আছিলে বৰ্তমান আমাৰ ইয়াতে 10জন 15জন এনেকৈ ষ্ট্ৰেং আছে সেই ক্ষেত্ৰত আমাৰ যিটো প্ৰটেকশ্যন বা যিটো পেট্ৰলিং ডিউটি সেই ক্ষেত্ৰত আমি যথেষ্ট মানে সমস্যা আছে বুলি আমি অনুভৱ কৰিছোঁ বৰ্তমান আমাৰ লগত ছাৰ্ভিচ প্ৰভাইডাৰ হিচাপে NGO বিলাক লাগি আছে তেখেতসকলৰ কাৰণে আমি অলপ মানে প্ৰটেকশ্যনটো দিব পাৰিছোঁ ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আৰু গুৰুত্বপূৰ্ণ কথা তেখেতে কৈছে যে তেখেত যিহেতু ইয়াৰে বনাঞ্চলিক বিষয়া গতিকে যিহেতু অসম ভূটান আৰু এফালে পশ্চিমবংগ এই তিনি ভূখণ্ডৰ সীমামূৰীয়া এক অঞ্চলত অৱস্থিত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰিলে এই বনাঞ্চলে এইটো এটা ভাল খবৰ আশাৰ খবৰ কিন্তু গুৰুত্বপূৰ্ণ কথা এইটো তাৰ সমানে সমানে যে ইয়াৰ যি বনজ সম্পদ যি বন্যপ্ৰাণী আৰু ইয়াৰ যি ভৌগোলিক পৰিসৰ এই সকলোবোৰ সংৰক্ষণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত কিন্তু চৰকাৰৰ কৰণীয় এতিয়া অধিক বৃদ্ধি পাইছে আৰু এই মুহূৰ্তত আমাক বনাঞ্চলিক বিষয়াগৰাকীয়ে যিখিনি কথা ক'লে যিখিনি অভাৱ অসুবিধাৰ কথা ক'লে সেই অভাৱ অভিযোগ নাইকিয়া কৰি ফ্ৰণ্টলাইন ষ্টাফক কিমান শক্তিশালী ৰূপত ইয়াত এই ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাৰ বাবে চৰকাৰে আগবঢ়াই দিব পাৰে সেইটোৱে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ ভৱিষ্যতৰ বাবে सोना जीरा